Welcome back to another interesting classes that is tense with success academy. টেন্স প্রদান কৰে তিনি প্ৰকাৰ আৰু টেন্স কি টেন্স হৈছে সময় বা কাল লিখা আছে ইয়াত তাৰ মানে কাম কৰাৰ যেটো সময়ত আমি কাম কৰোঁ সেই সময়টোকে কোৱা হয় টেন্স আৰু আমি চাওক কাম এতিয়াও কৰোঁ বৰ্তমানতো কৰোঁ আৰু আগতেও কৰিছোঁ অতীতত তাৰ মানে কৰিছোঁ আৰু ভৱিষ্যতেও কৰিম সেই অনুসৰি আমাৰ টেন্স তিনি প্ৰকাৰৰ এটা হৈছে প্ৰেজেন্ট টেন্স এটা পাষ্ট টেন্স আনটো হ'ব ফিউচাৰ টেন্স আৰু এই প্ৰত্যেকটো টেন্সৰে চাৰিটাকৈ ভাগ আছে আৰু সেই ভাগ চাৰিটা হৈছে সিম্পল কন্টিনিউয়াস পারফেক্ট আৰু পারফেক্ট কন্টিনিউয়াস সিম্পল কন্টিনিউয়াস পারফেক্ট আৰু পারফেক্ট কন্টিনিউয়াস প্ৰত্যেকটো টেন্সৰে চাৰিটাকৈ ভাগ আছে আহক চাই লওঁ প্ৰেজেন্ট টেন্সৰ ভাগ চাৰিটা ইয়াত মই গ্ৰাফ আঁকি দিছোঁ চাওক সিম্পল প্রেজেন্ট মানে প্রেজেন্ট টেন্সতেই কোনো কাম কৰা বা হোৱা বুজোৱাৰ যেটো সময় সেই কামৰ সময়টোকে ক'ব আমাৰ সিম্পল প্রেজেন্ট আৰু এই সিম্পল প্রেজেন্ট টেন্সৰ ফৰ্মুলাটো এইটো আমি মন দিব লগা এইটো হৈছে ষ্ট্ৰাকচাৰত আমি ভালকৈ মনোযোগ দিব লাগিব চাওক ষ্ট্ৰাকচাৰ বা ফৰ্মুলা ইয়াত কি হয় সিম্পল প্রেজেন্টৰ ষ্ট্ৰাকচাৰটো হৈছে সাবজেক্ট প্লাস ভাৰ্বৰ প্রেজেন্ট ফর্ম যেনেকুৱা গো ওয়েন্ট গান আছে গোটো হৈছে প্রেজেন্ট ফর্ম বা রাইট রোড রিটেন রাইটটো হ'ব প্রেজেন্ট ফর্ম সেই প্রেজেন্ট ফর্ম সাবজেক্ট ভাৰ্বৰ প্রেজেন্ট ফর্ম সাবজেক্টৰ লিখিব লাগিব তাৰপিছত বাক্যৰ বাকিখিনি অবজেক্ট এইবোৰ থাকিব এই এক্সাম্পল ইয়াত কি আছে I write books ইয়াত I to subject write to হৈছে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম আৰু books to হৈছে অবজেক্ট তেনেকৈ he writes books এটো সিঙ্গুলার নাম্বার থার্ড পারসন সেই কাৰণে ভাৰ্বৰ লগত এটা ইয়াত যোগ হৈছে তেনেকুৱা প্ৰেজেন্ট কন্টিনিউয়াস হৈছে কি সেই প্ৰেজেন্ট টেন্সতেই বৰ্তমান সময়তেই কোনো এটা কাম চলি থকা বা হৈ থকা বুজাব কোনো এটা কাম চলি থকা বা হৈ থকা বুজালে সেইটো হৈ যাব আমাৰ প্রেজেন্ট কন্টিনিউয়াস মানেই হৈছে চলি থকা এইটোৰ ফৰ্মুলাটো হৈছে সাবজেক্টৰ লগত এম বা ইজ বা আর বহিব সাবজেক্টৰ লগত এই তিনিটাৰ যিকোনো এটা বহিব তাৰ পিছত আমাৰ মূল ভাৰ্বৰ লগত আইএনজি দিব লাগিব ইয়াত মই লিখিছো চাওক আইৰ লগত দিছো এম আই এম ৰাইটিং মানে মই লিখি আছো কি লিখি আছো এ বুক মই এটা কিতাপ লিখি আছো নাও মই এতিয়া এটা কিতাপ লিখি আছো এতিয়া হয় নাও থাকিলে আমাৰ প্রেজেন্ট কন্টিনিউয়াস টেন্স হয় তাৰ পিছত কি লিখিছো she is writing a book now ইয়াত যদি আপোনালোকে লক্ষ্য কৰে চাওক আইৰ লগত এম she লগত is লিখিছো আৰু the লগত are লিখিছো এইটোৰ কাৰণে মই এটা চাৰ্ট বনাই দিছো তাৰ মানে কোনটো সাবজেক্টৰ লগত কি হয় কোনটোৰ লগত এম হ'ব কোনটোৰ লগত ইজ হ'ব বা কোনটোৰ লগত আর হ'ব হেইটোৰ কাৰণে এটা চাৰ্ট মই বনাই দিছো প্ৰেজেন্ট টেন্সত সেইখিনি আপোনালোকে অলপ চাই লওক ইয়াত চাওক প্রেজেন্ট টেন্সৰ কাৰণে মই বনাইছো প্রেজেন্ট টেন্সত সিঙ্গুলার নাম্বার ফার্স্ট পারসন হয় ফার্স্ট পারসন সিঙ্গুলার নাম্বারটো হৈছে আই আৰু ফার্স্ট পারসন প্লুরাল নাম্বারটো হৈছে উই এই ফার্স্ট পারসন সিঙ্গুলার নাম্বার আইৰ লগত সদায় এম হ'ব প্রেজেন্ট টেন্সত আৰু ফার্স্ট পারসন প্লুরাল নাম্বার উইৰ লগত সদায় আর হয় তেনেকুৱা সেকেন্ড পারসন সিঙ্গুলার নাম্বার ইউৰ লগত আর হ'ব সেকেন্ড পারসন প্লুরাল নাম্বাৰটো ইউই হয় ইউৰ লগত আৰই হয় তাৰ পিছত থার্ড পারসন সিঙ্গুলার নাম্বাৰটো হৈছে হি সি বা ইট এই তিনিটাৰ লগতে ইজ হয় সদায় ইজ হ'ব প্রেজেন্ট টেন্সত তাৰ পিছত থার্ড পারসন প্লুরাল নাম্বাৰটো হৈছে দেৰ লগত আর হয় গতিকে আপোনালোকে এইখিনি ভালকৈ চাব কি আইৰ লগত এম উইৰ লগত আর ইউৰ লগতো আর হয় দেৰ লগতো আর হয় কেৱল হি সি ইটৰ লগত ইজ হয় তেনেকৈ এইটো আপোনালোকে চাই লওক হ্যাভ বা হ্যাজ আমাৰ পারফেক্ট টেন্সত লাগিব পারফেক্ট কন্টিনিউয়াস এইবোৰত লাগিব ইয়াত আইৰ লগত হ্যাভ হ'ব উইৰ লগত হ্যাভ হ'ব ইউৰ লগত হ্যাভ দেৰ লগত হ্যাভ গোটেইকেইটাৰ লগতে হ্যাভ কেৱল সিঙ্গুলার নাম্বার থার্ড পারসনৰ লগত হ্যাজ হয় সিঙ্গুলার নাম্বার থার্ড পারসন হৈছে আমাৰ হি সি ইট সেই হি সি ইট তোৰ লগত কেৱল হ্যাজ হ'ব ইট মানে যিকোনো
বস্তু বুজাব, ঘৰ বুজাব, পেন বুজাব, যিকোনো বস্তু বুজায় ইটে। গতিকে সেইবোৰৰ লগত কি হ'ব হেজ, আৰু বাকী গোটেইখিনিৰ লগত হেভ হয়। এতিয়া আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছিলোঁ। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সটো আমাৰ হৈ গৈছে। এতিয়া আমি কৰিম প্ৰেজেণ্ট পাৰফেক্ট টেন্স। চাওক প্ৰেজেণ্ট পাৰফেক্ট টেন্সে কি বুজায়, মই ইয়াত ডাইৰেক্ট এনেকৈ চিন দি একদম পাৰফেক্টৰ ইয়াত প্ৰেজেণ্টৰ ইয়াত লৈ আহিছোঁ। তাৰমানে কামটো প্ৰেজেণ্ট টেন্সত এইমাত্ৰ শেষ হোৱা বুজায়। কোনো এটা কাম বৰ্তমানৰ এইমাত্ৰ শেষ হোৱা বুজালে সেইটো হয় প্ৰেজেণ্ট পাৰফেক্ট টেন্স। আৰু এইটোৰ ফৰ্মুলাটো হৈছে কি, ছাবজেক্ট প্লাছ হেভ বা হেজ প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম, তাৰমানে পাষ্ট পাৰ্টিচিপল অফ ভাৰ্ব প্লাছ অবজেক্ট। পাষ্ট পাৰ্টিচিপল অফ ভাৰ্ব মানে কেনেকুৱা, ধৰক ৰাইট, ৰোট, ৰিটেন। এই ৰিটেনটো হৈছে পাষ্ট পাৰ্টিচিপল অফ ভাৰ্ব বা ভাৰ্বৰ থাৰ্ড ফৰ্ম। বা গো ৱেণ্ট গান, গানটো হ'ব V3। এতিয়া ইয়াত মই এক্সাম্পল দি দিছোঁ চাওক, আই হেভ ফিনিছড। ইয়াত চাওক ছাবজেক্টৰ লগত কি হ'ব হেভ বা হেজ। ইয়াত হেভ বা হেজৰ হেভ হ'ব, আই দিছোঁ যিহেতু গতিকে মই দেখাই দিছোঁ আইৰ লগত হেভ হয়, সেইকাৰণে আই হেভ। তাৰপিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম, ইয়াত যিহেতু ফিনিছৰ থাৰ্ড ফৰ্ম হৈছে ফিনিছড, সেইকাৰণে আই হেভ ফিনিছড হোমৱৰ্ক। হোমৱৰ্কটো মই ফিনিছড কৰিলোঁ জাষ্ট নাও, এইমাত্ৰ শেষ কৰিলোঁ। যদি জাষ্ট নাও থাকে তেনেহ'লে প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয়। জাষ্ট নাও থাকিলে প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয়, এইটো মনত ৰাখিব আপোনালোকে, কাৰেক্ট টেন্স কৰোঁতে কামত আহিব। আৰু নাও, কেৱল নাও থাকিলে সেইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ হ'ব। তেনেকুৱা ইয়াত দেখক, শ্বি হেজ ৰিটেন দ্য বুক জাষ্ট নাও। তাই এইমাত্ৰ কিতাপটো লিখিলে, মই এইমাত্ৰ কামটো শেষ কৰিলোঁ। লাষ্ট আমাৰ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হয়, প্ৰেজেণ্ট টেন্সৰ একদম লাষ্ট টেন্সটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ইয়াত মই গ্ৰাফ আঁকি দিছোঁ, আপোনালোকে ইয়াত চাইছে দেখক, ইয়াৰ পৰা ইয়ালৈ আনিছোঁ, একদম প্ৰেজেণ্টলৈ আনিছোঁ। তাৰমানে পাষ্টৰ অলপ আগৰ পাষ্টৰ পৰা আৰম্ভ কৰি প্ৰেজেণ্টৰ অলপ আগৰ পৰা, পাষ্টৰ পৰা আৰম্ভ কৰি একদম প্ৰেজেণ্টলৈ আনি শেষ কৰিছোঁ। তাৰমানে কি, কোনো এটা কাম আগৰ পৰাই আৰম্ভ হৈ এতিয়ালৈকে চলি আছে। ধৰক 10 বছৰ আগৰ পৰা আৰম্ভ হৈছে কিন্তু এতিয়ালৈ চলি আছে, বা 1 ঘণ্টা আগৰ পৰা আৰম্ভ কৰিছোঁ কাম এটা, এতিয়ালৈ কৰি আছোঁ। যেনেকুৱা মই এই ভিডিঅ'টোৱে বনাই আছোঁ, এইটো 10 মিনিট আগৰ পৰাই চাওক, ধৰি লওক মই বনাই আছোঁ, এতিয়ালৈকেতো বনায়েই আছোঁ। এই ক্ষেত্ৰত আমাৰ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব। আৰু এইটোৰ ফৰ্মুলাটো হৈছে কি, ছাবজেক্টৰ লগত হেভ হেজটো থাকিবই, হেভ বা হেজৰ লগত আকৌ বিন দিব লাগিব। বিন দি ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম দি তাৰ লগত ING দিব লাগিব। চাওক একদম ইজি, এইটো ইয়াত চাওঁতে অলপ মানে ডাঙৰ যেন লাগি আছে কিন্তু ডাঙৰ নহয়। কেৱল হেভ বা হেজৰ লগত বিন, হেভ বিন বা হেজ বিন, তাৰপিছত ভাৰ্বৰ লগত ING। এক্সাম্পল চালে একদম ইজি লাগিব। আই হেভ বিন ৰাইটিং, চাওক হেভ বিন আহি গৈছে, তাৰপিছত ৰাইটটো হৈছে ভাৰ্বৰ, ৰাইটটো হৈছে ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম, তাৰ লগত ING, গতিকে ৰাইটিং হৈ গৈছে। আই হেভ বিন ৰাইটিং, মই লিখি আছোঁ কিমান সময় ধৰি, 1 ঘণ্টা ধৰি, তাৰমানে 1 ঘণ্টা আগৰ পৰাই লিখি আছোঁ, ফৰ 1 আৱাৰ্ছ। এনেকুৱা আৱাৰ্ছ থাকিলে বা ডে থাকিলে তাৰ আগত ফৰ হয়, আৰু সন থাকিলে তাৰ আগত আমাৰ সিন্স হয়। আই হেভ বিন ৰাইটিং ফৰ 1 আৱাৰ্ছ। বা যদি এনেকুৱা হয় যে মই এইখন স্কুলত 1990 চনৰ পৰাই পঢ়ি আছোঁ, তেনেহ'লে ক'ব আই হেভ বিন ৰিডিং ইন দিছ স্কুল সিন্স 1990। তাৰপিছত এইটো কি লিখিছোঁ, শ্বি হেজ বিন ৰাইটিং ফৰ 2 আৱাৰ্ছ। তাই 2 ঘণ্টা ধৰি লিখি আছে। থেংক ইউ। আজিৰ ভিডিঅ'ত এইখিনিয়ে। যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে কমেণ্টত জনাই দিব, মই পাষ্ট টেন্স আৰু ফিউচাৰ টেন্সটো লৈ আহিম।